নিৰ্বাচনক মাত্ৰ কেইটামান দিন বাকী আমি দ্বিতীয় দিনা উপস্থিত আছোঁ। সুবাইজাৰ সমষ্টিৰ ৰাইজে কি বিচাৰে, কি কয়, তেওঁলোকৰ মূল সমস্যাসমূহ কি আমি জানিবলৈ প্ৰয়াস কৰিম। চাই থাকিব PI নিউজ। BTR একৰ্ডত এই ধৰণৰ কোনো উল্লেখ নাই, একপক্ষীয়ভাৱে চুক্তি কৰা হৈছে। আৰু এইটো চুক্তি অকল আমি বুলি নহয়, যিখন বড়ো জাতি জনগোষ্ঠী বড়ো ভাইসকল আছে সেইসকলে আজি এই চুক্তিখন মানি ল'ব পৰা নাই। কাৰণ এচক পৰিৱৰ্তন যে কি বস্তু সেয়া 2016 চনৰ পিছত BJP চৰকাৰে অসমত ইতিমধ্যে দেখুৱাই দিছে। গতিকে মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে পৰিৱৰ্তন আৰু আমাৰ নালাগে। BPF চৰকাৰে নেতৃত্ব দি যিখিনি আমাৰ গাঁৱৰ মানে ডেভেলপ হ'ব লাগিছিল, ৰাস্তা ঘাট আদি হাইৱে ঘৰৰ পৰা যিখিনি উন্নয়ন হ'ব লাগিছিল সেইখিনি নহ'ল। মূল সমস্যা হ'ল আমাৰ পৰিৱৰ্তন ইয়াৰ কাৰণেই লাগে যে যিটো BTCৰ জাতি জনগোষ্ঠীৰ মাজত যিখিনি বিশৃংখলা এটা ভাৱ পৰিৱেশ হৈ আছে, এইটো আমাৰ BTR চুক্তিৰ মাজেদি যিখিনি কৰিলে প্ৰমোদ বৰা ছাৰে এইখিনি নিশ্চয় আমাৰ সকলো জাতি জনগোষ্ঠীৰ ৭৪ বছৰৰ ভিতৰত আমাৰ এই অঞ্চলত বা BTR মাত্ৰ ১৭ বছৰৰ BPF চৰকাৰ কৰি গ'ল। কিন্তু এই ক্ষেত্ৰত BTR চৰকাৰে যিখিনি কৰিছে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত সেইখিনি উল্লেখনীয়। আৰু তাৰ আগতে কংগ্ৰেছ চৰকাৰ আছিল, AGP আছিল বা অন্য চৰকাৰো আছিল। কিন্তু তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে মাত্ৰ নামতহে চৰকাৰ, গোটেইখিনি ব্যক্তিগত নাই। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ যিটো মূল সমস্যাটো হৈছে বানপানী। আৰু এই বানপানীৰ ফলত আমাৰ এই অঞ্চলত যি ভয়াৱহ অৱস্থা হয়, হয়তো বাৰু আগতেই আপোনালোকে সন্যাসীগুৰিৰ মাথাউৰি, আই নদীৰ যিটো মাথাউৰি আছে, এই মাথাউৰিখিনি পৰৱৰ্তী চৰকাৰ আহিলেই হয়তো আমাৰ যিটো আশা BTCৰ যিখিনি উন্নয়ন আমি যি দেখিলোঁ হাগ্ৰামা ছাৰৰ নেতৃত্বতেই হ'ব। আৰু বিশেষকৈ হাগ্ৰামা ছাৰৰ অবিহনে আমাৰ এই অঞ্চলৰ বা BTC অঞ্চলৰ উন্নয়ন কাৰণ 15 বছৰত হাগ্ৰামা মহিলাৰী ছাৰে যিখিনি পিছপৰা অঞ্চলটোত যিখিনি উন্নয়ন লগতে শান্তি সম্প্ৰীতি অটুট ৰাখিছে, আৰু 15 বছৰত যি আজি ভাৰত স্বাধীন হোৱাৰ 60 বছৰ পিছত যিখিনি উন্নয়ন হোৱা নাছিল, সেই উন্নয়নখিনি আমি BPF চৰকাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীত চুক্তি স্বাক্ষৰৰ পিছত 3টা টাৰ্মছত যিখিনি উন্নয়নৰ লগতে শান্তিৰ বাতাবৰণ আনিছে, যিটো ৰাস্তাত মোৰ সন্মুখত আছে, এই ৰাস্তাটো অকল বড়ো জনগোষ্ঠী অহা যোৱা নকৰে। ৰাস্তাৰ ওপৰত আপোনালোকে ছেটিছফাই নেকি? ছেটিছফাই। আপোনালোকৰ শিক্ষা দীক্ষাৰ ভিত্তিত বিদ্যালয়ৰ কাৰণ নালাগে? বিদ্যালয় যিখিনি পিছপৰা আজি যিবিলাক বিদ্যালয় আছে তাত বাউণ্ডাৰী ৱাল BTC নিৰ্বাচনক লৈ মাত্ৰ কেইটামান দিন বাকী আমি দ্বিতীয় দিনা উপস্থিত আছোঁ। সুবাইজাৰ সমষ্টিৰ ৰাইজে কি বিচাৰে, কি কয়, তেওঁলোকৰ মূল সমস্যাসমূহ কি আমি জানিবলৈ প্ৰয়াস কৰিম। চাই থাকিব PI নিউজ। যি পৰিৱৰ্তন বিচাৰিছে, এই পৰিৱৰ্তন কেনেদৰে আশাবাদী, আপোনালোকে পৰিৱৰ্তন বিচাৰে নে নাই? কাৰণ 15 বছৰত হাগ্ৰামা মহিলাৰী ছাৰে যিখিনি পিছপৰা অঞ্চলটোত যিখিনি উন্নয়ন লগতে শান্তি সম্প্ৰীতি অটুট ৰাখিছে, আৰু 15 বছৰত যি আজি ভাৰত স্বাধীন হোৱাৰ 60 বছৰ পিছত যিখিনি উন্নয়ন হোৱা নাছিল, সেই উন্নয়নখিনি আমি BPF চৰকাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীত চুক্তি স্বাক্ষৰৰ পিছত 3টা টাৰ্মছত যিখিনি উন্নয়নৰ লগতে শান্তিৰ বাতাবৰণ আনিছে, আৰু কিছু কাম কৰিবলগীয়া আছে। 15 বছৰত গোটেইখিনি একেলগে কাম কৰিব নোৱাৰে। কাৰণ আমাৰ চিৰাং জিলাখনে কৈছোঁ, তাত কোনো অফিচ কাছাৰী নাছিল। যিখিনি অফিচ কাছাৰী ষ্টাফ ল'ব লগা হৈছিল, সেইখিনি এখন জিলা হ'ব লগা হ'লে ফুল ফ্লেজত এতিয়াও বহুত কিছু বাকী আছে। এইখিনি কৰাৰ কাৰণে কিছুদিন সময় লাগি নেক্সট মই এটা আশাবাদী যে এইবাৰ যোন চৰকাৰ হয়, এই অঞ্চলত আমাৰ কিছুমান ৰৈ যোৱা কাম কৰাৰ কাৰণে আমাৰ BPF চৰকাৰে নিশ্চয় আগভাগ ল'ব আৰু কৰাৰ কাৰণে সুবিধা পাব। আপুনি কৈ আছে যিহেতু BPF চৰকাৰে সমন্বয়ন বা সকলো ধৰণৰ জাতিৰ উন্নতি কৰিছে, ইয়াতে একাংশ ক'ব বিচাৰিছে বড়ো জনগোষ্ঠী বা
এটা জনগোষ্ঠীৰ মাজতহে উন্নয়ন কৰিছে। সমন্বয় সম অধিকাৰ বিকাশ যিটো কথা সেই শ্লোগানতহে লিপিবদ্ধ আছিল বা কোনো ধৰণৰ উন্নতি কৰা নাই বুলি অভিযোগ কৰিছে। এই অভিযোগত আপুনি কি প্ৰত্যুত্তৰ দিব? মই অভিযোগটোত যিটো ৰাস্তাত মোৰ সন্মুখত আছে এই ৰাস্তাটো অকল বড়ো জনগোষ্ঠী অহা যোৱা নকৰে। সেইটো ৰাস্তাৰ ওপৰত চাবলৈ আপোনালোকে ছেটিছফাই নেকি? ছেটিছফাই। আপোনালোকৰ শিক্ষা দীক্ষাৰ বিদ্যালয়ৰ কাৰণে নালাগে নেকি? বিদ্যালয় যিখিনি পিছপৰা আজি যিবিলাক বিদ্যালয় আছিল তাত বাউণ্ডাৰী ৱাল বিল্ডিং নাছিল। আজি যিখিনি বিদ্যালয়বিলাকত আমাৰ ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা যি উন্নয়ন দি হাইস্কুলবিলাকত বাউণ্ডাৰী ৱালৰ লগতে ভেঞ্চাৰ স্কুল কিছুদিন আগতে মানে গভৰ্ণমেণ্ট হ'ল, তাত আমাৰ ল'ৰা ছোৱালী নিশ্চয় শিক্ষিত হৈছে। আৰু যিবিলাক আমাৰ আজি বাহিৰত পঢ়িব যাব লগা হৈছিল ব্ৰিটিছ চৰকাৰ হোৱাৰ কাৰণে, আজি ইঞ্জিনিয়াৰিং ডক্টৰ পঢ়িব লগা হ'লে আমাৰ BTCতে এইবিলাক ব্যৱস্থা কৰা হৈছে। এই 15 বছৰত যিখিনি উন্নয়ন হৈছে আৰু পৰৱৰ্তী দিনত আমি আশাবাদী সেইখিনি উন্নয়ন কৰাৰ কাৰণে আমাৰ BPF চৰকাৰে নিশ্চয় আগভাগ ল'ব। যিহেতু আপোনালোকৰ কি সুভাইজাৰ সমষ্টিৰ কোনজন প্ৰাৰ্থীক আপোনালোকে কৰি আৰু প্ৰভাত বসুমতাৰীক আপোনালোকে কিয় বাছি ল'লে? প্ৰভাত বসুমতাৰী যিহেতু আমাৰ দলৰ একজন সক্ৰিয় কৰ্মী, তেওঁ আৰু বহুতো প্ৰাৰ্থীত আমাৰ BPF দলৰে টিকট বিচাৰিছিল। প্ৰভাত বসুমতাৰী যুৱ নেতা হিচাপে ৰাইজৰ মাজত আপদে বিপদে সকলো সময়তে তেওঁক পোৱাৰ পিছত আমি দলৰ পৰা যিহেতু TCLC চেয়াৰমেন আছিল যোৱাৰ 5টা টাৰ্মছত, তেওঁক আমি যিখিনি পাৰিছিলোঁ, তেওঁৰ এটা জাতিভেদ নাছিল। সকলো ঠাইত যি মুছলিম বঙালী আমাৰ অনাবৰ এৰিয়াত যিখিনি উন্নতি কৰিছে তেওঁ কোনো ধৰণৰ গাফিলতি কৰা নাছিল আৰু তেওঁ উপযুক্ত নেতা বুলি। আপুনি প্ৰমোদ বড়োৰ UPPLৰ যি পৰিৱৰ্তন যাত্ৰা বা পৰিৱৰ্তনৰ কথা আৰু BJPৰ পৰিৱৰ্তন যি শ্লোগান, এই পৰিৱৰ্তন আপুনি বিশ্বাসী নে? পৰিৱৰ্তন মই বিশ্বাসী নহয়। কাৰণ পৰিৱৰ্তন নিবিচাৰে নেকি? পৰিৱৰ্তন হয়, যিখিনি আমাক পৰিৱৰ্তন 15 বছৰে খোৱা বুলি কৈছে, এইকাৰণে পৰিৱৰ্তন নহয়। যিহেতু আমাক ইমান টকা দিছে হাগ্ৰামা মহিলাৰ খোৱা বুলি, হেমন্ত বিশ্বই কৈছে যে 10 কোটি দিয়াত 600 কোটি টকা দি গোটেই টকা দিয়া বুলি কোনো কাম পৰিৱৰ্তন কৰা নাই বুলি যিটো কথা কৈছে, এই ক্ষেত্ৰত আৰু ইয়াতে ব্যক্তি পাতিম যিহেতু চলাই আছে। আপোনালোকে যিহেতু বিভিন্ন অভিযোগ বিৰোধী পাৰ্টি আপোনালোকক কৰি আছে যে আপোনালোকে 15 বছৰ BPF দলে যি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব? যিমান UPPL পাৰ্টি বা বিৰোধী পাৰ্টি যি কৈ আছে সেইটো মিছা কথা। আমি যি উন্নয়ন কৰিছে আমি গভৰ্ণমেণ্ট হিচাপে আমি সেইটো সত্য, আমি সেইটো ক'ব নোৱাৰোঁ। আপুনি যিহেতু UPPL দলে বা কি কয় প্ৰমোদ বড়ো যি BTR চুক্তি কৰে, সেই BTR চুক্তিটো আপুনি বিশ্বাসী নহয় নেকি? আমি সেইটো বিশ্বাস নকৰোঁ। কিয় মানে 7 দফাত 2 কিবা দিয়া আছে, সেইটো আমি ভালখিনি বুজি পাইছোঁ। সেইকাৰণে আমি মানে বড়োৰ কাৰণে মাত্ৰ যদি তাতে লিখাপত্ৰ আছে, বেলেগ সম্প্ৰদায়ত আমাৰ 14 জনগোষ্ঠী আছে BTCত, ইয়াৰ কাৰণে কিছুমান বস্তু ভাল হোৱা নাই, সেইকাৰণে আমি বিশ্বাস নকৰোঁ। যোৱা 2003 চনত BTC চুক্তি হৈছিলে, তাতে কি আছিলে এইটো আমি ইতিমধ্যে আপোনালোকেও দেখিছে, আমিও দেখিছোঁ। আৰু যোৱা 2020 চনৰ ডিচেম্বৰৰ 27 জানুৱাৰীত যিখন BTR চুক্তি হ'ল, সেই চুক্তিৰ বিষয়ে ইতিমধ্যে আপোনালোকেও গম পাইছে, আমিও গম পাইছোঁ তাত কি আছে। সেই বিষয়ত আমি যদি ক'বলৈ যাওঁ, যিটো যোৱা 2003 চনত যি BTC চুক্তি হৈছিলে, তাত যিখন চুক্তি কৰা হৈছিলে তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত আলোচনা বিলোচনাৰ মাধ্যমতে সেই চুক্তিখন কৰা হৈছিলে। তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ উন্নয়ন, সম বিকাশ আৰু সম অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। কিন্তু সেইমতে BTR একৰ্ডত সেই ধৰণৰ কোনো উল্লেখ নাই, একপক্ষীয়ভাৱে চুক্তি কৰা হৈছে। আৰু এইটো চুক্তি অকল আমি বুলি নহয়, যিখন বড়ো জাতি জনগোষ্ঠী বড়ো ভাইসকল আছে সেইসকলে আজি এই চুক্তিখন মানি ল'ব পৰা নাই। কাৰণ এখন ঠাইত বা এখন অঞ্চলত বা এখন জিলাত হওক বা এখন অঞ্চলত বা এখন পৰিষদীয় যি কাউন্সিল আছে, সেই কাউন্সিলত যদি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ অধিকাৰৰ বিষয়ে তাতে সাব্যস্ত কৰি একত কৰিলেহে সেইখন একতে কাৰ্যকৰী হয়। সেইকাৰণে আজি অকল আমি অজনজাতি লগেই নহয়, জনজাতি ভাইসকলেও এই একৰ্ডৰ বিৰোধিতা কৰি আছে। সেইমতে মই এজন প্ৰাক্তন ছাত্ৰ সংগঠনৰ কৰ্মী হিচাপে মই এই একৰ্ডখনৰ বিৰোধিতা কৰিছোঁ। যেহেতু বিভিন্ন ৰাজনৈতিক দলে এইবাৰ BTC পৰিৱৰ্তন বিচাৰিছে, চ' আপুনি কেনেধৰণৰ পৰিৱৰ্তন বিচাৰিছে বা কেনেধৰণৰ পৰিৱৰ্তন দেখিবলৈ পাব? চাওক, পৰিৱৰ্তন যে কি বস্তু সেয়া 2016 চনৰ পিছত BJP চৰকাৰে অসমত ইতিমধ্যে দেখুৱাই দিছে। গতিকে মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে পৰিৱৰ্তন আৰু আমাৰ নালাগে। তাৰ কাৰণ কিহৰ কাৰণে নালাগে মই এইখিনি কথা আপোনাক ব্যক্ত কৰি আছোঁ। কাৰণ 2016 চনত BJP চৰকাৰে অসমত পৰিৱৰ্তনৰ দল বজাই যি ধৰণৰ
কৰ্মকাণ্ড তাৰপিছত কৰিলে বিভিন্ন ঠাইত ক'ৰবাত উচ্ছেদ অভিযান ক'ৰবাত হাংগা দাংগা বিভিন্ন ধৰণৰ বিশেষকৈ ক'বলৈ গ'লে পৰিৱেশটো মানে উত্তপ্ত কৰি ৰাখি উন্নয়নত পিছুৱাই মানে পিঠি দি মানুহক যাতে কিবা নহয় কিবা আৱেগ কৰি আৱেগত ব্যস্ত কৰি ৰখাৰ যিহেতৰ পৰিকল্পনা এইটোৱে এটা তাৰমানে বিচাৰিছিলে আৰু সেইটোৱে কৰি আছে। গতিকে আমি BTCত এই ধৰণৰ উন্নয়ন আমি এই ধৰণৰ পৰিৱৰ্তন আমি দ্বিতীয়বাৰ হ'বলৈ নিদিওঁ। আপুনি যিটো BTR চুক্তি BTR চুক্তিত আপুনি বিশ্বাসী নহয় নেকি? নাই, আমি কোনো পধ্যে BTR চুক্তিত বিশ্বাসী নহয়। সেই BTR চুক্তিখন আমি পঢ়িছোঁ, তাতে কোনো বিশেষকৈ জনজাতিৰ বাহিৰে অন্য জাতি জনগোষ্ঠীৰ কাৰণে কোনো বস্তু তাতে উল্লেখ নাই। আৰু তাতে কৈ সকলোতকৈ ভয়ংকৰ দফা, আজি মই বুলি নহয়, আপুনি যদি গাঁৱত সোমাই বিভিন্ন মানুহক যদি সোধে এটা কথাই ক'ব 7.20 দফা। তাতে স্পষ্টভাৱে উল্লেখ কৰা আছে যে অসম চৰকাৰে যদি বিচাৰে খাস ভূমি, ফৰেষ্ট, চৰকাৰী ভূমি, জলাশয় বা নদী চৰ যিবিলাক আছে তাতে বসবাস কৰা মানুহক ইচ্ছা অনুযায়ী উচ্ছেদ কৰিব পাৰিব। এইটো পৰিকল্পনা যিহঁতে আজি BTR চুক্তি কৰি আনিলে সেইসকলে আজিৰ কথা নহয়, 2014 চনৰ 6 নৱেম্বৰ তাৰিখৰ পৰা সিহঁতে কেন্দ্ৰীয় চৰকাৰক মেমৰেণ্ডাম দিছিলে যে BTCত বসবাস কৰা যিবিলাক চৰকাৰী ভূমি আছে বা খাষ্ট ফৰেষ্ট বা জলাশয় ভূমি আছে সেইবিলাকৰ পৰা মানুহক উচ্ছেদ কৰিব। আপুনি ক'ব বিচাৰি আছে নেকি যে এইসকল ভূমিৰ পৰা অবড়ো লোকসকলক উচ্ছেদ কৰিব বুলি? অকল অবড়ো বুলি ক'লে তাতে আকৌ আমাৰ বড়ো ভাইসকলৰ এটা আঘাত লাগে। মই অবড়ো বুলি নকওঁ, বিশেষকৈ অন্যান্য অজনজাতি যিখন লোক আছে সেইসকলক যে উচ্ছেদ কৰিব এইফালে মই বুলি কোৱা নহয়। এইটো আজি চাওক, সিহঁতৰ যিকেইটা APPLৰ বা EPPLৰ বিশেষকৈ EPPLৰ যিকেইটা মুখ্য লিডাৰ সেইসকলে যোৱা 2014 চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ স্মাৰকপত্ৰ দি আহিছিলে, তাৰ প্ৰত্যুত্তৰে ৰিপ্লাই তাৰ পৰা দিছিলে। কিন্তু সেই সময়ত BTC গভৰ্ণমেণ্টে কিন্তু স্পষ্টীকৰণ দি দিছিলে যে 2003 চনৰ পিছত BTC য'ত যি ধৰণে বসবাস কৰি আছে সেই ধৰণে তাতে বসবাস কৰি থাকিব। আৰু যদি যিবিলাক চৰকাৰী ভূমি আছে সেইখিনিতো BTC গভৰ্ণমেণ্টে উল্লেখ কৰিছিলে যে যিখিনি চৰকাৰী ভূমিত হয়তো আমাৰ BTCবাসী ৰাইজে বসবাস কৰি আছে সেইখিনি চৰকাৰী ভূমি যদি চৰকাৰৰ কিবা কাৰণত প্ৰয়োজন হয় সেইখিনি অঞ্চলত বসবাস কৰা যিসকল ব্যক্তি আছে সেইসকলক দ্বিতীয় অইন কোনো স্থানান্তৰ কৰি বা পুনৰ বসস্থান দিয়াৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰিব পাব। এইখিনি কথা কোৱাৰ পিছতে অসম চৰকাৰে 2016 চনৰ পিছত যিখিনি অসমত উচ্ছেদ অভিযান চলাইছিলে এইখিনি কথা কোৱাৰ পিছতে কিন্তু অসম চৰকাৰে পিছহুৱাই যাবলৈ বাধ্য হৈছিলে। BTCত কোনো ধৰণৰ উচ্ছেদ কৰিব পৰা নাই। মিলি এইবাৰ পৰিৱৰ্তন বিচাৰি আছে। কিয় মানে যোৱা 17 বছৰ আমাৰ BPF চৰকাৰে ইয়াতে নেতৃত্ব দি গ'লে, কিন্তু আমাৰ BPF চৰকাৰে নেতৃত্ব দি যিখিনি আমাৰ গাঁৱৰ মানে ডেভেলপ হ'ব লাগিছিল, ৰাস্তা ঘাট আদি আই ঘৰৰ পৰা যিখিনি উন্নয়ন হ'ব লাগিছিল সেইখিনি নহ'ল। মানে আৰু কোনো আমাৰ এইটো চৰকাৰত যিগিলা মানে এনেকুৱা ৰাজ চলাই আছে, মানে কোনোবাই যদি ভোটৰ যেনেকৈ আমাৰ এতিয়া ইলেকশ্যন আহি গৈছে, ইলেকশ্যনৰ আগমুহূৰ্তত আহি যেনে আমাৰ 10 তাৰিখত ভোট হৈ আছে, ইয়াৰ আগমুহূৰ্তত আহি আমাক কোনোবা ঘৰে ঘৰে সোমাই যায় 500-1000 টকা দিব, আৰু যদি দিয়াৰ পিছত আকৌ কৈ দিব যে আমি যে এতিয়া আপোনাৰ ওচৰত আহিছোঁ, আপুনি আমাক ইমান মূল্যৱান ভোট দি আছে, ইলেকশ্যনটো পাৰ হোৱাৰ পাছত আমি যেতিয়া জিকি যাম, জিকাৰ পাছত আপোনাৰ গাঁৱৰ ঘৰৰ পৰা মানে বিভিন্ন ধৰণৰ আঁচনিবোৰ আপোনালোকে পাব। কিন্তু যিটো BTR চুক্তি কৰিলে সমবিকাশ সমন্বয়ৰ কথা কৈ আছে, এই বা পৰিৱৰ্তনত যি পৰিৱৰ্তন শ্লোগান বা পৰিৱৰ্তন যাত্ৰা BJP বা EPPL আন সংগঠনে কৈ আছে, এই পৰিৱৰ্তনত আপোনালোকে কিমান দূৰ বিশ্বাসী? মানে যিখিনি আমাৰ BTR থ্ৰুদি যিখিনি আমি গম পাই আছোঁ, আৰু আমাৰ 2020-27 জানুৱাৰীত যিটো আমাৰ BTR চুক্তি হ'ল, এই চুক্তিত আমি এটা আশাবাদী যে ইয়াতে সকলো জাতি জনগোষ্ঠীক লৈ অধিকাৰৰ মানে যিটো কিবা আছে সেইটো মানে সকলো জাতি জনগোষ্ঠীৰ কাৰণে আছে। অকল বড়ো সমস্যা কি আপোনালোকৰ? আমাৰ মূল সমস্যা হ'ল আমাৰ পৰিৱৰ্তন ইয়াৰ কাৰণেই লাগে যে যিটো BTCৰ জাতি জনগোষ্ঠীৰ মাজত যিখিনি বিশৃংখলা এটা ভাৱ পৰিৱেশ হৈ আছে, এইটো আমাৰ BTR চুক্তিৰ মাজেদি যিখিনি কৰিলে প্ৰমোদ বড়ো ছাৰে, এইখিনি নিশ্চয় আমাৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে ভাল হ'ব। মানে কিয়, যিহেতু 2012ত আমাৰ গোষ্ঠীগত এটা সংঘৰ্ষ হৈছিল, সেই সময়ত আমাৰ BPF চৰকাৰে যদি ইচ্ছা কৰিলেহেঁতেন যে আমি 10 মিনিটত এইটো নিৰাপত্তা কৰি দিম,
কিন্তু কৰিব পাৰিলহেঁতেন, কিন্তু এইবোৰ বস্তু কৰা নাছিল। আৰু আমি বহুতো চালোঁ, যিহেতু 2014 যিটো আমি চাইছিলোঁ, পমিৰাণী বাইদেৱে যিখিনি কথা কৈছিল যে আমাক মুছলিম মানুহে ভোট দিয়া নাই, এই কথা কোৱাৰ লগে লগে তাৰ নেক্সট দিনাই 2 দিন পাছতে কিবা আমাৰ গোবৰ্ধনাত 142জন মানুহ মৰিব লগা হ'ল। কিন্তু আমি যদি ইমান 10 বছৰ সিহঁতক ভোট দি আহিছিলোঁ, কিন্তু আমাক এইবোৰ কৰিব নালাগিছিল। আমাৰ আচলতে BPF মুছলমান জাতিটোক বিৰাট মানে কিবা এটা প্ৰতাৰণা কৰিব বিচাৰে। আমি যিখিনি মানে আমি BTC বাকী হিচাপত যিখিনি ক'ব বিচাৰিছে নেকি 17 বছৰ BPF একো কৰা নাই? একো কৰা নাই বুলি নকওঁ, মানে যিখিনি কৰিব লাগিছিল কিন্তু সেইখিনি কৰা নাই। মানে সৰু সুৰা ৰাস্তা ঘাট কি কৰিব লাগে আৰু কি কৰিব লাগে? যি আজি আপুনি নিশ্চয় আমাৰ গাঁৱত আপুনি নিজেও সোমাই চাইছে, যিটো আমি বাটেদি আহিলোঁ, বাটেদি এজন মানুহে এটা চাইকেল লৈ যাব নোৱাৰিব, এনেকুৱা থাকিব নালাগিছিল। অলপ উন্নতহে কৰিব কথাটো যদি ইলেকশ্যনৰ আগমুহূৰ্তত আহি কয়, পাছত কিন্তু কৰা নাই। সেইবোৰ আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা। যিহেতু নিৰ্বাচন কি ভাবিছে? নিৰ্বাচনত এইবাৰ আমি ভাবিছোঁ যে এইবাৰ আমাৰ পৰিৱৰ্তনটো অহাটো 100% খাটাঙে হ'ব। আৰু ঠিক আছে, আৰু আছে ব্যক্তি কি ক'ব? এইবাৰ যিহেতু নিৰ্বাচন আহি আছে, বিভিন্ন দলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি আছে, বিভিন্ন শ্লোগান দি আছে, কি ক'ব? দিব পাৰে। BPF যেনেকৈ বহুত ধৰণৰ প্ৰতিশ্ৰুতি দি আছে, আমাৰ EPPLৰ থ্ৰুদি এনে কোনো প্ৰতিশ্ৰুতি দিয়া নাই। যেনেকুৱা যিটো আমাৰ যিটো আমি কৰিবলগীয়া কাম সেইখিনি আমি হয়তো কৈ আছোঁ ৰাইজক, আৰু আমি ৰাইজৰ লগত সদায় মানে একত্ৰিতভাৱে আছোঁ, আৰু ৰাইজক কিভাৱে আমি সহায় কৰিব পাৰোঁ সেই হিচাপত মানে আমি ৰাইজৰ লগত সদায় আলোচনা কৰি আছোঁ। আৰু আমি যিটো নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ, নিৰ্বাচনী প্ৰচাৰটো আমি একচুৱেলি ঘৰে ঘৰে যাই হয়তো ৰাইজৰ লগত মত বিনিময় কৰি, মানে BTR চুক্তিৰ বিষয়ে কিছু আলোচনা কৰি, বা প্ৰমোদ বড়ো ছাৰৰ বিষয়ে কিছু আলোচনা কৰি, আৰু প্ৰমোদ বড়ো ছাৰে যেতিয়া BTR চুক্তি কৰাৰ পাছত যেতিয়া প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ EPPLৰ নেতৃত্ব যদি ছাৰে দি আছে, তেতিয়া আমি আৰু মানে ছাৰৰ ওপৰত মানে আশাবাদী। ছাৰে যিহেতু 11 বছৰমান আপচু ছাত্ৰ সংগঠনৰ লগত আছিল, ছাৰৰ যিটো নীতি ৰীতি ভালে আছে, সেই হিচাপত আমি মানে ছাৰৰ লগত মানে আহিছোঁ। আপোনাৰ মাজৰাবাৰী এইখন অঞ্চলত বানপানীয়ে মূল সমস্যা বুলি ক'বলৈ, বানপানীৰ সমস্যা আমি বিভিন্ন সময়ত নিউজৰ সম্প্ৰচাৰ কৰি আছিলোঁ। কিন্তু এই বানপানীৰ সমস্যা যিয়ে চৰকাৰ গঠন নকৰক, এই বানপানীৰ সমস্যাক লৈ কেনেধৰণৰ আহ্বান জনাব? মই চৰকাৰক এইখিনি আহ্বান জনাম, পৰৱৰ্তী চৰকাৰ যি হ'ব, বিশেষকৈ ভাৰতবৰ্ষ স্বাধীনতা হৈছে 74 বছৰ পাৰ হৈ গ'ল। এই 74 বছৰৰ ভিতৰত আমাৰ এই অঞ্চলত বা BTADত মাত্ৰ 17 বছৰ BPF চৰকাৰ কৰি গ'ল। কিন্তু এই ক্ষেত্ৰত BTADৰ চৰকাৰে যিখিনি কৰিছে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত, সেইখিনি উল্লেখনীয়। আৰু তাৰ আগতে কংগ্ৰেছ চৰকাৰ আছিল, AGP আছিল, বা অন্য চৰকাৰো আছিল, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে মাত্ৰ নামতহে চৰকাৰ, গোটেইখিনি ভেকবনা। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ যিটো মূল সমস্যাটো হৈছে বানপানী। আৰু এই বানপানীৰ ফলত আমাৰ এই অঞ্চলত যি ভয়াৱহ অৱস্থা হয়, হয়তো আগতেই আপোনালোকে আহিছিল, দেখিছেও। আৰু বিশেষকৈ এই অঞ্চলৰ মানুহবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলত, যাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ মূল সমস্যাটো হৈছে মাথাউৰি, সন্যাসীগুৰিৰ মাথাউৰি, আই নদীৰ যিটো মাথাউৰি আছে, এই মাথাউৰিখিনি পৰৱৰ্তী চৰকাৰ আহিলেই হয়তো আমাৰ যিটো আশা BTCৰ যিখিনি উন্নয়ন আমি যি দেখিলোঁ, হাগ্ৰামা ছাৰৰ নেতৃত্বতেই হ'ব। আৰু বিশেষকৈ হাগ্ৰামা ছাৰৰ অবিহনে আমাৰ এই অঞ্চলৰ বা BTAD অঞ্চলৰ উন্নয়ন অসম্ভৱ। কাৰণ ৰাইজৰ যি মন্তব্য লোৱাৰ যি প্ৰয়াস চলাইছিলোঁ, বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে যদিও সাধাৰণ ৰাইজৰ যি সমস্যাসমূহ চৰকাৰে গুৰুত্ব দিয়ে। BTCত সমাগত BTC কোনে চৰকাৰ গঠন কৰে, সেয়াহে সময়তহে লক্ষণীয় হয়। Hote